নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক এনি ভাৰত 24 লৈ মই ৰিনু বৰঠাকুৰে আপোনালোক আটাইকে জনাইছো উষ্ম আদৰণি আমাৰ অসমীয়া সমাজৰ আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰে আটাইতকৈ প্ৰিয় শিষ্য আছিল মহাপুৰুষ শ্ৰী মাধৱদেৱ এই দুইজনা গুৰুৰ জীৱন আছিল অতি গভীৰভাৱে সংযুক্ত হৈ শংকৰদেৱৰ সংগত মাধৱদেৱৰ যি সাংগঠনিক আৰু দাৰ্শনিক চিন্তা চৰ্চা বা প্ৰতিভা সেয়া প্ৰকাশ পাইছিল আনহাতে মাধৱদেৱৰ সংগত শংকৰদেৱৰ যি ধৰ্মীয় চিন্তাধাৰা ধৰ্মীয় দৃষ্টিভংগী সেই দৃষ্টিভংগী জনসাধাৰণৰ মাজত বহুলভাৱে প্ৰকাশ পাইছিল মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে শাস্ত্ৰজ্ঞ নাট্যকাৰ অভিনেতা কবি সুগায়ক আৰু গীতিকাৰ এনে এজন মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিবলৈ মাত্ৰ এঘণ্টা সময় নিৰ্ধাৰণ কৰি লোৱাটো আচলতে ভুৰুকাত হাতী ভৰোৱাৰ লেখীয়া তথাপিতো সেই পৰম মহাপুৰুষজনাৰ শ্ৰীচৰণত সেৱা জনাই আজি আমি এই বিষয়ে কিছু আলোকপাত কৰিবলৈ আমাৰ এনি ভাৰত 24ৰ মজিয়ালৈ মাতি আনিছো তিনিজন বিশেষ ব্যক্তি এই তিনিওজন ব্যক্তিয়ে নিজাকৈ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই তথাপিতো দায়িত্বৰ খাতিৰত মই তেখেতসকলক নাম আপোনালোকৰ মাজত ল'বলৈ ওলাইছো আমাৰ মাজত আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ছাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ আমাৰ মাজত আছে শ্ৰীমন্ত শংকৰ সংঘৰ বৰ্তমানৰ সাধাৰণ সম্পাদক শ্ৰীযুত কুশল ঠাকুৰীয়া দেৱ আমাৰ মাজত আছে দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা লেখিকা সমাজকৰ্মী ডক্টৰ নমিতা ডেকা বাইদেউ আপোনালোক আটাইকে এনি ভাৰত 24ৰ মজিয়ালৈ মই জনাইছো উষ্ম আদৰণি আৰু সম্ভাষণ সৰ্বপ্ৰথমে মই শ্ৰদ্ধাৰ পাঠক ছাৰৰ ওচৰলৈ যাব বিচাৰিম ছাৰ বহুমুখী প্ৰতিভাৰ আকৰ মহাপুৰুষ মাধৱদেৱ আছিল এজন নাট্যকাৰ আমি বিচাৰিম আজিৰ যুৱ প্ৰজন্মই নাট্যকাৰ মাধৱদেৱৰ বিষয়ে কিছু জানক সেইকাৰণে ছাৰ মই আপোনাক অনুৰোধ জনাম মাধৱদেৱক নাট্যকাৰ হিচাপে আপুনি অকমান আলোকপাত কৰক নমস্কাৰ মাধৱদেৱৰ নাট্যকাৰ হিচাপে আমি আলোচনা কৰাৰ ঠিক আগে আগে আমি তাৰ পৰম্পৰাটো সম্পৰ্কে অলপ অৱগতি আমাৰ প্ৰয়োজন আছে যে গুৰুজনাই তাৰমানে শ্ৰীমন্ত শংকৰদেৱে তেখেতে দেখিলে কি যে নাটকৰ মাজেৰে আমি কমিউনিকেট কৰিব পাৰোঁ কমন পিপুলৰ লগত আমি হৃদয়ৰ আমি স্থাপন কৰিব পাৰোঁ সংযোগ স্থাপন কৰিব পাৰোঁ সেইকাৰণে মাধৱদেৱক বুলিয়েই নহয় তেওঁৰ পৰা তেওঁৰ শিষ্য প্ৰশিক্ষক সকলোকে তেওঁ এটা উপদেশ পৰামৰ্শ দিছিল যে তোমালোকে নাটক লিখা নাটক কৰা আনকি সত্ৰৰ নামঘৰতো নাটকৰ প্ৰয়োজন আছে আৰু সেই নাটকৰ মাজেৰে যিটো বৈষ্ণৱ ধৰ্মৰ যিটো আদৰ্শ তেওঁলোকৰ জীৱন যিটো চৰ্যা সেই চৰ্যাটোক যাতে আমি কমিউনিকেট কৰিব পাৰোঁ সেইকাৰণে তেওঁ এই কাম কৰে আৰু তাৰ মাজত তাতকৈ ডাঙৰ কথা কি যে নাটকৰ এটা ধৰক আপোনাৰ আজি ভৰতৰ নাট্যশাস্ত্ৰ ব্ৰহ্মাই লিখিবলৈ দিয়া বুলি কৈছে আৰু তাত এই বুলি কৈছে যে এইখনক ভৰতৰ যিখন নাট্যশাস্ত্ৰ সেইখনক আপোনাৰ হেৰি বুলি কৈছে পঞ্চম বেদ বুলি কৈছে গতিকে নাটকৰ যিটো গুৰুত্ব আমাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সেইটো আমাৰ ইউৰোপতো আছিলে এটা সময়ত যেনে এৰিষ্টটলৰ পয়েটিক্স কিন্তু তাৰো বহুত আগত ভৰতৰ নাট্যশাস্ত্ৰখন আপোনাৰ ধৰক আৰু শংকৰদেৱে মাধৱদেৱক কৈছে যে তুমি এইখন পঢ়া এইখন তুমি অধ্যয়ন কৰা তাৰপিছত আমি নাটক সম্পৰ্কে তোমাৰ বহুত কথা বুজিব পাৰিবা আৰু শংকৰদেৱে এইখন সুন্দৰকৈ পঢ়িছিলেই গতিকে এই কথাবিলাক আছে গতিকে তত্ৰাচ মাধৱদেৱৰ এটা নিজস্ব এটা ষ্টাইল আছিল মাধৱদেৱৰ এটা নিজস্ব প্ৰতিভাৰ এটা নিজস্ব এটা পৰিসীমা আছিল আৰু সেই পৰিসীমাৰ ভিতৰত তেওঁ নাটক লিখিছে আৰু তেওঁ নাটক এখন দুখন নহয় বহুত কেইখন নাটক লিখিছে
আৰু সেই নাটকৰ ভিতৰত হয়তো মাত্ৰ 9খনমান নাটক হয়তো আমি পাইছোঁ আজি আমি পাইছোঁ আৰু বহুত নাটক হয়তো অনাদৃত অৱস্থাত বা সেইখন হয়তো ক'ৰবাত লুকাই আছে বা সেইখন উদ্ধাৰ হোৱা নাই হয়তো আৰু সময়ত হয়তো সেইখন উদ্ধাৰ হ'বও পাৰে এই কথাবিলাক আছে কিন্তু শংকৰদেৱৰ এইটো উপদেশৰ কাৰণে কৰিছে নেকি যে মাধৱদেৱক কৈছে কি যে তুমি শ্ৰীকৃষ্ণক কেন্দ্ৰীয় বিষয় হিচাপে লৈ তুমি শিশু সাহিত্য এগৰাকী শিশু সাহিত্যিকৰ নিচিনাকৈ তুমি শিশুৰ কাৰণে নাটক লিখা শ্ৰীকৃষ্ণক শিশু হিচাপে তুমি প্ৰেজেণ্ট কৰা কিন্তু শংকৰদেৱে কিন্তু এগৰাকী যুৱক হিচাপেহে কৰিছিল কৃষ্ণক এগৰাকী যুৱক হিচাপে তেওঁ কেলিগোপাল নাটকখন লিখিছে কংগ এইবোৰ অন্যবিলাক নাটক লিখিছে কিন্তু মাধৱদেৱক তেওঁৰ কি পৰামৰ্শ দিলে নেকি মই নাজানো তেখেত কিন্তু গোটেইখিনি নাটকখিনি শিশুৰ কাৰণে লিখিছে গতিকে এইটো কথা আমি খুব অত্যন্ত গৌৰৱেৰে ক'ব পাৰোঁ যে মাধৱদেৱে বোধ কৰোঁ আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম শিশু সাহিত্যিক যদি ক'ব লগা হয় তেতিয়াহ'লে আমি মাধৱদেৱৰ নামটো ক'ম আৰু এটা কথা কি এই কথাৰ শংকৰদেৱে বোধ কৰোঁ খুব উপলব্ধি কৰিছিল আৰু এটা কথা মই এই ক্ষেত্ৰত এটা সংযোগ কৰিব খুজিম যে যেতিয়া মাধৱ কন্দলীৰ ৰামায়ণখন 7টা খণ্ডত আছিল 7টা খণ্ডৰ প্ৰথম খণ্ডটো নাই আৰু শেষৰ খণ্ডটো নাই 5টা খণ্ডহে থাকিল তাৰমানে আদিকাণ্ডও নাই আৰু উত্তৰাকাণ্ডও নাই তেতিয়া শংকৰদেৱে ক'লে যে মই উত্তৰাকাণ্ডটো লিখিম আৰু মাধৱদেৱ তুমি শিশুৰ কাৰণে তোমাৰ মনস্তত্বটো ভালকৈ বুজি পোৱা গতিকে তুমি আদিকাণ্ডটো লিখা গতিকে শংকৰদেৱেও সেই কথাটো কিন্তু বুজি পাইছিল যে মাধৱদেৱৰ প্ৰতিভাটো কেনেধৰণৰ বিকশিত হৈছে গতিকে তেওঁ শিশুকালৰ অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ যিটো শিশুকালৰ যিখিনি বৰ্ণনা সেইখিনি আপোনাৰ আদিকাণ্ড হিচাপে মাধৱদেৱকেই লিখিবলৈ দিছিল গতিকে এই কথাবিলাক আমি ইটোৰ লগত যিটো সংযোজিত হৈ আছে আৰু এটা কথা কি মাধৱদেৱৰ নাটকৰ কিন্তু এটা নিজস্ব ষ্টাইল এই কথাটো মই ক'ব খুজিম আৰু সেইকাৰণে মই এটা প্ৰবন্ধত লিখিছিলোঁ মই ইংৰাজীতে কৈছোঁ কথা যে মাধৱদেৱৰ প্লে'বিলাক হ'ল চুই জেনাৰিছ বুলি কৈছে চুই জেনাৰিছৰ অৰ্থ হৈছে কি যে ক্লাছ বাই ইটছেল্ফ কাৰো লগত কম্পেৰিজন কৰিব নোৱাৰি তাৰমানে চুই জেনাৰিছ তাৰমানে সেইটো এটা নিজস্ব এটা ষ্টাইল সেই ষ্টাইলটো কাৰো লগত শংকৰদেৱৰ লগতো নোৱাৰি বা অন্যান্য পিছৰ যিখিনি প্ৰজন্ম তেওঁলোকৰ নাটকৰ লগতো মাধৱদেৱৰ নাটকৰ কোনো কম্পেৰিজন নহয় গতিকে মাধৱদেৱৰ নাটকখিনি মাধৱদেৱৰ নাটক গতিকে সেইখিনি কাৰো লগত কম্পেৰিজন নহয় আৰু তেওঁ গুৰুদেৱক যে ফ'ল' কৰি পেলাই নাটকখিনি লিখিছে সেই কামটোও তেওঁ কৰা নাই কিন্তু তেওঁৰ নিজস্ব ষ্টাইলত নিজস্ব তেওঁৰ যিটো পৰিসীমা বা নিজস্ব চিন্তা চৰ্চা কেনেকৈ শিশুসকলক নি আগবঢ়াই নিব লাগে এই কথাটো আছেই তাতে এটা ডাঙৰ কথা কি এই ক্ষেত্ৰত কোৱাটো উচিত হ'ব মাধৱদেৱে জানিছিল যে আমি যেতিয়া আজিকালি চুটি গল্পৰ যুগ বুলি কয় অনুগল্পৰ যুগ বুলি কয় কিন্তু মাধৱদেৱৰ কিন্তু নাটকবিলাক অত্যন্ত চুটিকৈ লিখিছিল মাধৱদেৱৰ নাটকবিলাক আপুনি অনুনাটক বুলি কওঁ আজিকালি আমি অনু উপন্যাস বুলি কওঁ বা অনুগল্প বুলি কওঁ আৰু আমি এতিয়া এনেকৈ ক'ব পাৰোঁ যে আজিৰ ভাষাত আজিৰ যদি আপোনাৰ যদি ক'ব লগা হয় যে মাধৱদেৱৰ নাটকবিলাকক আমি অনুনাটক বা যিখন আপোনাৰ শ্বৰ্ট প্লে' সেইবুলি ক'ব পাৰোঁ আৰু তাত আপোনাৰ এনেকুৱা নহয় অংক বিভাজন শ্ৰেণী বিভাজন এই কথাবিলাক কিন্তু বহুত ক্ষেত্ৰত তেওঁ কিন্তু ছেক্ৰিফাইচ কৰিছে কৰি পেলাই একদম যুৱ সমাজৰ বা শিশুসকলৰ মনস্তত্বক তেওঁ ভালকৈ বুজি পাই পেলাই তাত তেওঁ নাটক লিখিছে কেৱল এখন নাটক অলপ দীঘল আপোনাৰ এখন মাত্ৰ প্ৰথমখন তেওঁ অলপ দীঘল অৰ্জুন ভঞ্জনখন অলপ দীঘল আৰু বাকীবিলাক কিন্তু একেবাৰে শ্বৰ্ট গতিকে এই কথাটো কিন্তু অত্যন্ত লক্ষণীয় কিন্তু একেবাৰে শ্বৰ্ট হ'লেও সেই নাটক এখন পঢ়ি কিন্তু যিকোনো পাঠকে আমোদ পাব গতিকে মই দেখোঁ যে তেওঁ এক্সপেৰিমেণ্ট কিন্তু বহুত সুন্দৰকৈ কৰিছে আৰু এই এক্সপেৰিমেণ্টটো যে তেওঁ কেনেকৈ সেই চিন্তা চৰ্চাত আহিল এই কথাটো কিন্তু এটা চিন্তনীয় যে তেওঁ নাটক যে খুব দীঘল কৰি লিখিছে আপোনাৰ যে অডিয়েঞ্চৰ মাজত যে তেওঁ এটা জনপ্ৰিয়তা পাব এই কথাটো তেওঁ বিশ্বাস কৰা নাছিল সেইকাৰণে মই এটা কথা কৈছোঁ যে মোৰ নিজৰ কিতাপতে মই কৈছোঁ যে হিজ প্লেজ আৰ চুই জেনাৰিছ তাৰমানে চুই জেনাৰিছ মানে ইজ এ ক্লাছ বাই ইটছেল্ফ নট কম্পাৰেবল উইথ এনি ওৱান তাৰমানে ছাৰ সেই আপুনি যিখিনি কথা কৈছে বা আমিও মাধৱদেৱৰ বিষয়ে যিখিনি পঢ়িছোঁ যিখিনি জানিছোঁ সেইখিনিৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে সেই সময়ত তেখেতে এটা নতুন ধাৰা আয়ত্ব কৰিব পৰা তেনেকুৱা সা সুবিধাবোৰ নাছিলে কিন্তু সেইটো এটা ইনবৰ্ণ কোৱালিটি যিটো ইনবৰ্ণ কোৱালিটি আৰু ছাৰ এই নাটকৰ বিষয়ে জানিবলৈ যাওঁতে অৰ্জুন ভঞ্জন সেইখনেই একমাত্ৰ নাটক নেকি বা বাকীকেইখন ঝুমুৰাত পৰে নেকি বা তেনেকুৱা এতিয়া এটা কথা আছে এই কথাটো কি
মই এই ক্ষেত্ৰত আজি এইটো আলোচনাৰ কাৰণে মই এইটো এটা সুবিধা এটা ল'ব খুজিছোঁ ডেফিনেটলি যে আপোনাৰ এতিয়া অংকীয়া নাট বুলি কওঁতে গোটেইখিনিকে সামৰি পেলাই অংকীয়া নাট বুলি কয় কিন্তু শংকৰদেৱে ক'তো কিন্তু অংকীয়া নাট শব্দটো ব্যৱহাৰ কৰা নাই শংকৰদেৱে ক'তো তেওঁৰ নাটকত ক'তো অংকীয়া নাট শব্দটো ব্যৱহাৰ কৰা নাই আমি কেলে কৰিছোঁ সেইটো কথা ময়ো নাজানো আই কুৱেশ্যন মাইছেল্ফ যে মই কেলে কৰিছোঁ ঠিক তেনেকৈ সত্ৰীয়া নৃত্য সত্ৰহে যেন তাক প্ৰডিউচ কৰিছে আপোনাৰ সত্ৰীয়া নৃত্যটো সত্ৰীয়া নৃত্য বুলি কেলে কৈছোঁ আমি এইটো সত্ৰই কৰা নাই এই কামটো কৰিছে শংকৰদেৱে নিজে কৰিছে গতিকে এইটো হ'ব লাগিছিল শংকৰী নৃত্য আপোনাৰ গতিকে শংকৰী নৃত্য নকৈ পেলাই আমি সত্ৰীয়া নৃত্য সত্ৰবিলাক বহুত পিছত আহিছে এতিয়া শংকৰদেৱৰ মৃত্যুৰ বা পৰলোক প্ৰাপ্তিৰ বহু বছৰ পাছত তেওঁৰ মৃত্যু হৈছে ধৰক আপোনাৰ পৰলোক প্ৰাপ্তি হৈছে ধৰক 1568 আৰু বৰপেটা সত্ৰখন হৈছে আপোনাৰ 1583 কিমান বছৰ বহুত বছৰ পিছত আৰু বাকীবিলাক সত্ৰটো তাতকৈ মাজুলী সত্ৰবিলাকতো গুৰুজনাৰ মৃত্যুৰ প্ৰায় 70 বছৰ পিছত হৈছে আপোনাৰ প্ৰায় 1 শতিকা গতিকে সেই সময়ত কিন্তু সত্ৰীয়া এই যিটো কালচাৰ সেই কালচাৰটো তেতিয়া জন্মই হোৱা নাই ক'ব গ'লে আপোনাৰ শংকৰদেৱৰ যিটো আদৰ্শ পিছত আহিলে গতিকে সেই কথাবিলাক আছে গতিকে দেখা যায় যে নাটকৰ ক্ষেত্ৰত তেখেতে আনকি গুৰুজনাই এই কথাও এটা কথা কৈছে যে কোনোবা যদি সত্ৰাধিকাৰ আজি হয় বা কোনোবা নামঘৰৰ যদি মুৰব্বী হয় তেওঁ যদি নাটক লিখিব নাজানে বা নাটকৰ যদি অভিনয় কৰিব নাজানে তেখেতক কম্পিটেণ্ট নহয় বুলি তেওঁ কৈছে হি ইজ নট কম্পিটেণ্ট টু বিকাম এ সত্ৰাধিকাৰ হ'ব লাগিলে তেওঁ নাটক জানিব লাগিব নাটক কৰিব লাগিব আৰু জনমুখী হ'ব লাগিব মানুহৰ মাজত সোমাব লাগিলে নাটকৰ মাধ্যমেৰে সোমাব লাগিব অভিনয় জানিব লাগিব আৰু অভিনয়ক কৈছে কি যে অভিনয় ইজ দ্য হায়েষ্ট ফৰ্ম অফ আৰ্ট এই কথাটো কিন্তু আপোনাৰ ধৰক এইটো হেৰিও কৈছে এইটো ধৰক আপোনাৰ এতিয়া এৰিষ্টটলকো সুধিছিল যে ছাত্ৰবিলাকে এৰিষ্টটলক সুধিছে যে আপুনি একবাৰ মহাকাব্যৰ কথা কৈছে আৰু এফালে আপোনাৰ ট্ৰেজেডিৰ কথা কৈছে নাটকৰ কথা কৈছে আৰু ট্ৰেজেডিক আপুনি মহাকাব্যতকৈ শ্ৰেষ্ঠ বুলি কৈছে কেলে কৈছে আপোনাৰ তেতিয়া তেওঁ হাঁহি পেলাই কৈছে নহয় মহাকাব্যৰ যিখিনি গুণ সেইখিনি ট্ৰেজেডিত আছে নাটকত আছে কিন্তু নাটকৰ যিখিনি পজিটিভ পইণ্ট সেইখিনি মহাকাব্যত নাই গতিকে আপোনাৰ গুণখিনি মোৰ তাত আছে বা মোৰ গুণখিনি আপোনাৰ তাত আছে তেনেহ'লে হুইল বি শ্ৰেষ্ঠ ইয়াৰ শ্ৰেষ্ঠতা কোন হ'ব এই ধৰণৰ এটা যুক্তি সেই যুক্তিবিলাক কিন্তু সেই সময়ত আছিল আৰু গুৰুজনাই এইবিলাক কিন্তু অধ্যয়ন কৰিছিলে আৰু গুৰুজনা কিন্তু খুব ভৰেচিয়াছ ৰিডাৰ আছিল ভাৰতবৰ্ষৰ যিটো আমাৰ যিখিনি আপোনাৰ সনাতন ধৰ্মৰ বা সংস্কৃত বা অন্যান্য কিতাপবিলাক যেতিয়া পঢ়া নাই প্ৰত্যেকখন কিতাপ তেওঁ পঢ়িছে আৰু তেওঁ এই কিতাপবিলাক পঢ়ি পেলাই তেওঁ এটা গোটেই জ্ঞান গৰিমাক তেওঁ এটা বেলেঞ্চ এটা ফৰ্মত লৈ আহিছে বেলেঞ্চ ফৰ্মত লৈ আহি পেলাই তেওঁ আমাৰ লগত শ্বেয়াৰ কৰিছে এইটোৱে ডাঙৰ কথা আৰু এই কথাবিলাক কিন্তু মাধৱদেৱে খুব ভালকৈ বুজি পাইছিল আৰু যদি এটা কোৱা যায় আজি ধৰক আপোনাৰ এটা কথা যদি কওঁ যে কোনোবা এজন ছাত্ৰক যদি মই কওঁ যে তুমি শংকৰদেৱৰ বিষয়ে 8টা শব্দত শংকৰদেৱৰ বৰ্ণনাটো কৰা 8টা শব্দত এটা মই অপশ্যন দিব পাৰোঁ আৰু যদি মই কওঁ যে নহয় এটা শব্দত কৰা শংকৰদেৱৰ বৰ্ণনাটো সেইটো মাধৱদেৱে কৰিছিল সৰ্বগুণাকৰ বুলি কৈছে মাধৱদেৱে এটা শব্দত শংকৰদেৱক তেওঁৰ গোটেই প্ৰতিভাখিনিক মাত্ৰ এটা শব্দত আজি যদি মই কোনোবা কলেজৰ ল'ৰা এজনক কওঁ বা কোনো এজন পণ্ডিত মানুহ কওঁ যে আপুনি এটা শব্দত শংকৰদেৱক বৰ্ণনা কৰকচোন তেওঁ পাৰিবনে তেওঁ মোৰ সন্দেহ আছে কিন্তু মাধৱদেৱে লগে লগে কৈছে নহয় সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম যাৰ লগত কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰি গতিকে মাধৱদেৱেহে কিন্তু শংকৰদেৱক ভালকৈ বুজি পাইছিল আৰু সেইকাৰণে শংকৰদেৱে মাধৱদেৱক কিন্তু ভালকৈ বুজি পাইছিল দেই আৰু মই ভাবোঁ তেওঁলোকে এটা মুদ্ৰাৰে ইপিঠি সিপিঠি অশেষ ধন্যবাদ ছাৰ আমি বহু নজনা কথা আপোনাৰ পৰা শিকিছোঁ আৰু আমি আকৌ আহিম আপোনাৰ ওচৰলৈ অনুমানিক 1300 খ্ৰীষ্টাব্দৰ পৰা 1490 খ্ৰীষ্টাব্দৰ এই সময়ছোৱাক আমি প্ৰাক শংকৰী যুগ বুলি ক'ব পাৰোঁ আৰু সেইখিনি সময়ত প্ৰধানকৈ 5জন কবি তেখেতসকলে সাহিত্য চৰ্চা কৰিছিল যেনেকৈ ধৰি লওক হেম সৰস্বতীৰ তাৰপিছত ৰুদ্ৰ কন্দলী মাধৱ কন্দলী তাৰপিছতে আছে কবিৰত্ন সৰস্বতী হৰিহৰ বিপ্ৰ কিন্তু সেই গোটেইকেইজনে সাহিত্য চৰ্চা যে কৰিছিলে তেওঁলোকে ৰজাৰ পৃষ্ঠপোষকতাত কৰিছিলে বুলি আমি পাইছোঁ আৰু ৰজাৰ পৃষ্ঠপোষকতাত কৰিছিলে সাহিত্য চৰ্চা আৰু সেয়া তেখেতসকলৰ সাহিত্য চৰ্চা আচলতে আছিলে কবিতাৰ মাধ্যমেৰে আৰু বেছিভাগ কবিতাই কিন্তু অনুবাদ আছিলে
অনুবাদ সাহিত্য আছিলে তাৰ পিছত আহিলে আমাৰ শংকৰী যুগ এই শংকৰী যুগত এখন নাম ধৰ্ম প্ৰচাৰ কৰাটো উদ্দেশ্য আছিলেই কিন্তু প্ৰধান উদ্দেশ্য আছিলে আচলতে আমাৰ অসমীয়া সমাজখন গঢ়ি তোলা আৰু সেই অসমীয়া সমাজখন গঢ়ি তোলোতে সাহিত্য চৰ্চাৰ মাজেৰে অসমীয়া সমাজখন গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছিলে আৰু এই ক্ষেত্ৰত শংকৰদেৱৰ আৰু মাধৱদেৱৰ যি সংযোগ হৈছিলে সেই সংযোগ আচলতে আমাৰ অসমীয়া জাতিৰ বাবে এটা বৰ হৈ পৰিছিলে আৰু সেইকাৰণে মই এতিয়া শ্ৰীযুত কুশল ঠাকুৰীয়াদেৱৰ ওচৰলৈ আহিব বিচাৰিম তেখেতৰ পৰা জানিব বিচাৰিম অলপমান এই মণিকাঞ্চন সংযোগৰ বিষয়ে শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মণিকাঞ্চন সংযোগ মই সমস্তজনলৈ মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আমাৰ আচলতে ধৰ্মীয় যিখন আকাশ অসমৰ যিখন ধৰ্মীয় আকাশ এই ধৰ্মীয় আকাশখনত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি সংযোগ এই সংযোগটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সংযোগ আৰু এইটোকেই আচলতে আমি আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভাষাৰে এইটো আমাৰ মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আৰু মই অনুভৱ কৰোঁ যে যদি কিবা কাৰণত এই সংযোগটো নহ'লহেঁতেন মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যিটো যোগসূত্ৰ বা তেওঁলোকৰ যিটো সংযোগ এইটো যদি নহ'লহেঁতেন আমি হয়তো এনেকুৱা এখন সমাজ নাপালোহেঁতেন যে আমি এতিয়াও বহুত অসুবিধাৰ মাজতো আমি এখন শুদ্ধ সমাজ দেখিবলৈ পাইছোঁ বা আমি এখন শুদ্ধ সমাজৰ পিছত আমি আগবাঢ়ি আছোঁ শুদ্ধ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ সেয়া একমাত্ৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যোগসূত্ৰ যিটো হৈছিল যে মণিকাঞ্চন যিটো সংযোগ হৈছিল সেই সংযোগটোৰ কাৰণে আচলতে আমি এখন খুব সুন্দৰ সমাজ পাবৰ কাৰণে আমি সক্ষম হৈছোঁ বুলি ভাবিছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মণিকাঞ্চন সংযোগ বুলি কোৱাৰ লগে লগে এই দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ একটা মেধাৰ মাজত যিটো সংযোগ হ'ল সেই সংযোগটো এটা সাধাৰণ কথাক লৈ পেলাই দুগৰাকী আটাইতকৈ মেধাসম্পন্ন ব্যক্তি তেওঁ দুয়োগৰাকী দুটা বেলেগ বেলেগ বিভাগত দুটা বেলেগ বেলেগ চিন্তাধাৰাৰ চৰ্চাৰে চলা মানুহ তেওঁলোকৰ মাজত এনেকুৱা এটা সংযোগ হৈ গ'ল যিটো সংযোগে এটা ধাৰাক নতুন নব্য ধাৰা এটা মানে বৈষ্ণৱ ধাৰা এটা প্ৰতিফলিত কৰিলে আৰু যিটো নব্য বৈষ্ণৱ ধাৰাই আমাৰ অসমীয়া সমাজখনক বিশেষকৈ অসমীয়া সমাজখনক এটা নতুন গতিমাত্ৰা প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছে বুলি মই ভাবিছোঁ এটা সাধাৰণ কথা এটা আমাৰ পূৰ্বতে চলি থকা কথা যে আমাৰ কাৰোবাৰ কেতিয়াবা এতিয়াও আমাৰ সমাজখনত হয়তো এতিয়াও আছে যে আমি কাৰোবাৰ ঘৰতে যদি কাৰোবাৰ কিবা হয় অসুবিধা হয় মোৰ ল'ৰা বা ছোৱালী বা সন্তানৰ কাৰোবাৰ পৰিয়ালৰ কোনোবাজনৰ যদি কিবা অসুখ বিসুখ কিবা হয় এতিয়াও আমাৰ এটা পৰম্পৰা বা গতভাৱে আমাৰ এটা বিশ্বাস আছে যে আমি এখন শৰাই আগবঢ়াই দিওঁ বা আমি এটা কিবা আগবঢ়াই দিওঁ এনেকৈ দিলে যেন আমি এটা ভাল পাম ঈশ্বৰে আমাক ভাল কৰিব এনেধৰণৰ বিশ্বাস এটা আছিল ঠিক একেধৰণে মহাপুৰুষ মাধৱদেৱ তেতিয়া মাধৱদেৱ সেই মাধৱদেৱে নিজৰ মাতৃৰ নৰিয়াৰ কাৰণে পিতৃকটো ইতিমধ্যে হেৰুৱালে মাতৃকো হেৰুৱাৰ ভয়ত তেওঁ দুৰ্গা দেৱীৰ চৰণত তেওঁ পঠা ছাগলী আগবঢ়াই দিলে যে পঠা ছাগলী আগবঢ়াইছোঁ সেই তাৰ কাৰণে তেওঁ মাতৃ আৰোগ্য হওক আৰু সঁচাসঁচিকৈ যেতিয়া তেওঁৰ মাতৃ আৰোগ্য লাভ কৰিলে তেওঁ ভাবিলে যে আচলতে মই এইটো কথাৰ কাৰণেই মোৰ মাতৃ আৰোগ্য লাভ কৰিছে আচলতে সেই গোটেই কথাটো তেনেকুৱা নহয় যি কি নহওক বাৰু সেই ছাগলী কিনা ছাগলী দুৰ্গা পূজাত দিয়াৰ কাৰণে যিটো পাৰম্পৰিক যিটো তেওঁলোকৰ এটা বিশ্বাস আছিল সেই বিশ্বাসটোক সাৰোগত কৰিবৰ কাৰণে মাধৱদেৱে তেওঁৰ ভনী জোঁৱায়েকক ছাগলী কিনিবলৈ দি দুৰ্গা দেৱীৰ আগত দিব সেই কথাখিনিৰ পৰাই আৰম্ভ হ'ল সেই কথাখিনিৰ পৰা আৰম্ভ হোৱাৰ পিছতে ইতিমধ্যে মাধৱদেৱৰ ভনী জোঁৱাই ৰামদাসে মাধৱদেৱৰ ভনীয়ে ৰামদাসে মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ লৈ গ'ল মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ লৈ গৈ মহাপুৰুষ শংকৰদেৱৰ ওচৰত তেওঁলোক দুই পণ্ডিতৰ মাজত এনেধৰণৰ বাকযুদ্ধ হ'ল যে মাধৱদেৱে আচলতে ভাবিছিল তেওঁ আত্মসংকাৰী নিশ্চিতভাৱে সেইখিনি সময়ত আছিল যে মই পাণ্ডিত্য তেখেতৰ যিখিনি আছিল শলাগিবলগীয়া পাণ্ডিত্য হয় কিন্তু সেই পাণ্ডিত্যই তাৰ ওপৰতো আৰু বেলেগ পাণ্ডিত্য আছে সেই কথাটো মহাপুৰুষ মাধৱদেৱে কিন্তু তেতিয়ালৈকে ভবা নাছিলে আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ভাবিছিল যে মই আচলতে কোননো মোৰ ওপৰত আছে কোনেনো মোৰ এই কথাটোক মানে মোৰ চিন্তা চৰ্চাক বা মোৰ পাণ্ডিত্যক কোনে হৰুৱাব পাৰে সেইটো মই এবাৰ বিচাৰ কৰি চাম
সেইবুলি ৰামদাসৰ লগত গৈ যেতিয়া শংকৰদেৱক ওচৰত মানে গৈ পালে, শংকৰদেৱৰ ওচৰলৈ গৈ পালে, শংকৰদেৱৰ ওচৰলৈ গৈ পোৱাৰ লগে লগে তেওঁৰ যিটো মানে আচলতে মানে ইমান প্ৰতিভা, মানে ঐশ্বৰিক যিটো মানে তাত গুণ আছে, এগৰাকী ব্যক্তিৰ শৰীৰত এনেধৰণে প্ৰস্ফুটিত হৈছে, যিটো অহংকাৰী মাধৱদেৱে, সেইখিনি সময়ৰ অহংকাৰী মাধৱদেৱে নিজকে কেতিয়া লেওসেও হৈ গ'ল নিজে হয়তো গম নাপালে যে আচলতে মই এইগৰাকী ব্যক্তিৰ সন্মুখত মই তেওঁক আচলতে একো ভাবি অহা নাছিলোঁ, মই তেওঁক সেৱা কৰিম বুলিও ভবা নাছিলোঁ, কিন্তু তেওঁ এটা সেৱা কৰিবৰ কাৰণে বাধ্য হৈ গৈছিল। আৰু তাৰপিছতেই তৰ্কযুদ্ধ আৰম্ভ হৈছিল তেওঁলোকৰ। শক্তিৰ উপাসক আৰু বৈষ্ণৱী ধৰ্মৰ চিন্তা চৰ্চা, এই দুইটাৰ মাজত তেওঁলোকৰ যি বাকযুদ্ধ হৈছিল, এই বাকযুদ্ধত মই বিস্তৃতভাৱে নকওঁ বাৰু, আপোনালোকে সকলোৱে জানে এই কথাখিনি, গোটেই কথাখিনি জানে আপোনালোকে। এই বাকযুদ্ধত মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ কথাত মহাপুৰুষ শংকৰদেৱে যি চিন্তা চৰ্চা কৰিছে, মহাপুৰুষ শংকৰদেৱে এক ঈশ্বৰৰ যিটো তেওঁৰ যিটো ধাৰণা, সেই ধাৰণাটোত লেওসেও হ'বৰ কাৰণে মাধৱদেৱ বাধ্য হৈ গৈছিল। যুক্তিৰ কাৰণে এটাই কথা আছিল যে তেওঁলোকে মাধৱদেৱে কথাটো কৈছিল যে মই আমাৰ যিটো বৈষ্ণৱৰ মানে দুৰ্গা দেৱীৰ ওচৰত দুৰ্গা দেৱীক যিয়ে পূজা নকৰে তেওঁৰ মহাপাপ হ'ব। এই শৰৎকালত দুৰ্গা দেৱীক পূজা কৰিব লাগে, নহ'লে তেওঁৰ মহাপাপ হ'ব, তেওঁৰ নৰকত পৰিব। এতিয়া শংকৰদেৱে এই কথাটো কৈছিল, যদি বলি দি পেলাই বলি দিয়াজন যদি স্বৰ্গলৈ যায়, বলি দিয়াজন যদি স্বৰ্গলৈ যায়, নৰকলৈ কোন যাব আচলতে? এই কথাটো শংকৰদেৱে কথাটো কৈছিল। গতিকে তাৰ পৰৱৰ্তী সময়ত যিমানখিনি তেওঁলোকৰ তৰ্কযুদ্ধ হৈছিল আৰু শেষত শংকৰদেৱে এটা কথাৰেই মাধৱদেৱক পৰাভূত কৰিছিল, আৰু মাধৱদেৱ তাত পৰাভূত হ'বৰ কাৰণে বাধ্য হৈ গৈছিল যে তৰুমূলৰ যিটো শ্লোক, মানে গছৰ গুৰিত পানী দিলেই সকলো ডালপাতে পায় আৰু ডালপাতত দিলে যে কোনেও নাপাব, সেই কথাটোকে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক বুজাই দিবৰ কাৰণে বা মাধৱদেৱে সেই কথাটোতেই শংকৰদেৱক মানিবৰ কাৰণে বাধ্য হৈ গৈছিল। আৰু সেই আচলতে সেই সংযোগটো যদি নহ'লহেঁতেন, সেইকাৰণে কওঁ যে সেই সংযোগটো যদি নহ'লহেঁতেন, শংকৰদেৱ আৰু মাধৱদেৱৰ যদি সংযোগ নহ'লহেঁতেন, তেনেহ'লে আজি আমি যিখন ধৰ্মীয় আকাশৰ কথা কৈছোঁ, আমি যিখন বৈষ্ণৱ সমাজৰ কথা কৈছোঁ, সেই বৈষ্ণৱ সমাজখন হয়তো আমি কেতিয়াও নাপালোহেঁতেন। মই আপোনাক আৰু এটা কথা সুধিব খোজোঁ। আপুনি খুব ধুনীয়াকৈ বিশ্লেষণ কৰিলে তেওঁলোকৰ মণিকাঞ্চন সংযোগৰ বিষয়ে, আৰু তেতিয়া আপুনি আমাক ক'লে বা আমি সকলোৱে জানো এইটো কথা যে মাধৱদেৱ আদিতে শাক্ত আছিলে, তাৰপিছত শংকৰদেৱৰ সংস্পৰ্শত অহাৰ পিছত তেখেতে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু তেনেকৈ সেইখিনি সময়ত সেই সমাজত বহুতো লোক আছিল, বেছিভাগ লোকে কিন্তু শক্তি পূজাহে কৰিছিলে। সেইখিনি সময়ত বহুত লোকে তেনেকুৱা কৰিছিলে। এতিয়া তেওঁলোকৰ মনত এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা আৰু প্ৰসাৰ কৰা ইমান সহজ নাছিলে। তেওঁলোকে কেনেকুৱা মাধ্যমেৰে সেই সাধাৰণ একেবাৰে সৰ্বসাধাৰণৰ মাজত এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে, যাৰ কাৰণে আজি আমি অসমীয়া সমাজখন আৰু এই বৈষ্ণৱ ধৰ্ম দুইটা আচলতে আমাৰ আজি চিননিমাছ হৈ পৰিছে। হয়, ছাৰে অকণমান আগতে এটা কথা কৈছে যে মাধৱদেৱে শংকৰদেৱক এটা অভিধা কৰিছে যে সৰ্বগুণাকৰ বুলি কৈছে। আৰু আচলতে শংকৰদেৱ ঐশ্বৰিক শক্তিসম্পন্ন ব্যক্তি হিচাপে পৃথিৱীলৈ আহিছে, আৰু শংকৰদেৱে তেখেতৰ 120 বছৰীয়া এটা বৰ্ণিল জীৱনটোক কিমান মানে উত্থান পতনৰ মাজেৰে তেওঁ কটাবলগীয়া হৈছিল। আৰু তেওঁৰ লক্ষ্যৰ উদ্দেশ্য এটাই আছিল যে পৃথিৱীত একমাত্ৰ এটাই সংস্কৃতি আছে, যিটো সংস্কৃতিৰে মানুহৰ মন, চিন্তা, চেতনা, ভাৱনাক এটা ৰূপান্তৰ কৰিবৰ কাৰণে, শুদ্ধ পথলৈ নিবৰ কাৰণে, ৰূপান্তৰ কৰিবৰ কাৰণে এটাই মাত্ৰ সংস্কৃতি আছে, সেইটো হ'ল কৃষ্ণ সংস্কৃতি। এই কৃষ্ণ সংস্কৃতিক এই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই পৃথিৱীখনত বৰ্তাবৰ কাৰণে, জনসাধাৰণৰ মাজত প্ৰচাৰ প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। তাৰ কাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আচলতে বিভিন্ন আশ্ৰয় লৈছিল। সেইটো হ'ল এই একশৰণ হৰিনাম ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণেই আচলতে তেখেতে সাহিত্যৰ আশ্ৰয় লৈছিল, সংস্কৃতিৰ আশ্ৰয় লৈছিল, গীত, নাট্য, বাদ্যৰ আশ্ৰয় লৈছিল। আমি ইতিমধ্যে নাটকৰ কথা কৈছে ছাৰে, খুব সুন্দৰকৈ নাটকৰ কথা কৈছে যে শংকৰদেৱে মানুহৰ মন আকৰ্ষণ কৰিবৰ কাৰণে, মানুহক এই চিন্তা চৰ্চাৰ কাৰণে, সাধাৰণ মানুহক, আৰু সেইখিনি সময়ত আচলতে মহাপুৰুষ শংকৰদেৱৰ সময়ত অশিক্ষিত মানুহৰ সংখ্যা সেইটো বেছিকৈ আছিলে। সেইখিনি সময়ত সেই নিৰক্ষৰ লোকসকলক জ্ঞান দিবৰ কাৰণে এটা মাধ্যম ল'ব লাগিব,
যিটো মাধ্যমৰ জৰিয়তে শংকৰদেৱে আচলতে এই ভকতসকলক বা মানুহক সাধাৰণ মানুহক এই পন্থলৈ আনিবৰ কাৰণে সক্ষম হৈছিল আৰু সেইটো বুজি নোপোৱাসকলক নিৰক্ষৰসকলক গীত নাট্য বাদ্যৰে এই কথাখিনি বুজাবৰ কাৰণে সক্ষম হৈছিল আৰু সাধাৰণতে মানুহ সংস্কৃতি প্ৰেমী হয় সংস্কৃতিত মানুহে বুজিবৰ কাৰণে সুবিধা হয় এই সংস্কৃতিৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই তেতিয়াই চিহ্নযাত্ৰা নাটক আৰম্ভ কৰিছিলে সেই চিহ্নযাত্ৰাৰ জৰিয়তে এই মানুহখিনিক আনিবৰ কাৰণে চেষ্টা কৰিছিল আৰু একাধিক্ৰমে মাধৱদেৱক লগ পোৱাৰ পিছৰ পৰাই মহাপুৰুষ শংকৰদেৱে এটা কথাই অনুভৱ কৰিব পাৰিলে যে মই আচলতে আৰু তেওঁ নিজে ব্যক্ত কৰিছে যে মই আজিহে সম্পূৰ্ণ হ'লোঁ মাধৱ তোমাক লগ পাই আজি মই সম্পূৰ্ণ হ'লোঁ মোৰ যিমান কাম আছিলে আধৰুৱা কাম আছিলে সেই কামখিনি আচলতে তুমি অহাৰ পৰাই মই এতিয়া সম্পূৰ্ণ কৰিব পাৰিম বা তুমি অহাৰ লগে লগে মোৰ লগাৰ লগে লগেই মই নিজেই সম্পূৰ্ণ হৈ গ'লোঁ আৰু সেইকাৰণে দুইজনে মিলিয়েই আচলতে এই আমাৰ যিটো বৈষ্ণৱ ধাৰা এই বৈষ্ণৱ ধাৰাটো বা এখন হৰিনাম ধৰ্ম জগতত প্ৰচাৰ প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰিলে বুলি মই ভাবিছোঁ কৰিছে তেতিয়াৰ পৰাই যথেষ্ট কষ্ট স্বীকাৰ কৰিছে আৰু সেই সকলো লোককো তেনেধৰণে ঘূৰাই আনিবৰ কাৰণে দুয়োগৰাকী সক্ষম হৈছে আৰু মহাপুৰুষ মাধৱদেৱৰ অৱদান যথেষ্ট আছে মহাপুৰুষ মাধৱদেৱ যদি শংকৰদেৱৰ ওচৰলৈ নাহিলেহেঁতেন শংকৰদেৱক যদি লগ নাপালেহেঁতেন আজি শংকৰদেৱৰ যে ইমান প্ৰতিভা আছে এই গোটেই প্ৰতিভাখিনি হয়তো কিমান ধৰণে প্ৰকাশ পালেহেঁতেন কিছু সন্দেহ আছে কিন্তু মাধৱদেৱে যিমানখিনি কৰি দিলে মাধৱদেৱেহে আচলতে গোটেই এই মানে যিখন আমাৰ সমাজ এই ধৰ্মীয় সমাজখনক আগবঢ়াই যোৱাত মাধৱদেৱৰ বৰঙণি কিন্তু প্ৰফুত বৰঙণি আছে সকলো ক্ষেত্ৰতে আছে সাহিত্যই হওক সংস্কৃতিতেই হওক গীত নাট্য বাদ্যতেই হওক সকলোতেই এই মহাপুৰুষ মাধৱদেৱৰ অৱদান মানে অনবদ্য অৱদান ইয়াত আছে বুলি মই অনুভৱ কৰিছোঁ আৰু মই অলপ যোগ দি দিছোঁ মাধৱদেৱ এতিয়া ধৰক আপোনাৰ শংকৰদেৱতকৈ তেওঁ 40 বছৰ সৰু আছিল 40 বছৰ গতিকে দুটা জেনেৰেশ্যন লগ লাগিছে শংকৰদেৱ জেনেৰেশ্যনটো হ'ল ধৰক আপোনাৰ এটা প্ৰবীণ জেনেৰেশ্যন প্ৰবীণ আৰু মাধৱদেৱ হ'ল নবীন গতিকে নবীন প্ৰবীণৰ যিটো এটা সংযোগ এই সংযোগটো কিন্তু এটা বৰ ধেমালিৰ সংযোগ নহয় গতিকে এওঁ এটা যুৱ শক্তিৰ দৃষ্টিভংগীৰে কথাটো চাইছে আৰু শংকৰদেৱে চাইছে এটা প্ৰবীণ ব্যক্তিসকলৰ দৃষ্টিৰে চাইছে গতিকে দুটা একত্ৰিত হৈ পেলাই আৰু শংকৰদেৱে কিন্তু সেই কথাটো ৰিয়েলাইজ কৰিছিলে আনকি গণকুচিত যেতিয়া শংকৰদেৱ আপোনাৰ একেবাৰে ফাইনেল তেওঁ একেবাৰে শেষবাৰৰ কাৰণে তেওঁ পাটবাউসীৰ পৰা যেতিয়া আপোনাৰ কোচবিহাৰলৈ যাব তেতিয়া মাধৱদেৱক মাতি নিছে মাধৱদেৱক কৈছে আনকি তেওঁ এখন বিচনাত দুইজনে শুইছে শুই পেলাই কৈছে যে আমি একেলগে খাম তেওঁলোকে ভাত খাইছে ভাত খাই পেলাই মাধৱদেৱক কৈছে যে মই কেতিয়া যাওঁ আকৌ ঠিক নাই মোৰ একেবাৰে শেষ বয়স গতিকে মই যোৱাৰ পাছত তুমি গোটেই যিটো বৈষ্ণৱ যিখন পৃথিৱী সেই পৃথিৱীৰ নেতৃত্বত তুমি থাকিবা আনকি এই দায়িত্বটো তেওঁ নিজৰ ল'ৰা ৰামানন্দকো দিয়া নাই গতিকে আপুনি চাওক শংকৰদেৱে চিনি পাইছে প্ৰতিভাহে প্ৰতিভাক চিনি পায় গতিকে এই কথাটো কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আজি হয়তো বহুতে আপোনাৰ নিজৰ ল'ৰাক বা নিজৰ সন্তানক হয়তো গুৰুত্ব দিলেহেঁতেন কিন্তু শংকৰদেৱে সেইটোও দিয়া নাই গতিকে তেওঁৰ ৰামানন্দ কিন্তু এইটো বৰ অসন্তুষ্ট হৈছে এটা সময়ত গতিকে হ'লেও তেওঁ স্বীকাৰ কৰিছে আনকি তেওঁ নিজৰ ল'ৰাকো তেওঁ আপোনাৰ তেওঁ শৰণ দিয়া নাই কৈছে যে মাধৱদেৱৰ পৰা ল'বা তুমি মাধৱদেৱক কৈছে যে তুমি যাক দিব লাগে তুমি দিবা মাধৱদেৱে যাক যোগ্য বুলি ভাবে তেওঁ এইটো কৰিব গতিকে আৰু যিটো সত্ৰানুষ্ঠান যিটো সত্ৰবিলাকৰ যিটো অনুষ্ঠান সিটোৰে কিন্তু আচলতে প্ৰথম নেতৃত্ব দিয়া ব্যক্তিগৰাকী কিন্তু মহাপুৰুষগৰাকী কিন্তু মাধৱদেৱ গতিকে এই কথাবিলাক কিন্তু আমি পাহৰিব নোৱাৰোঁ আৰু শংকৰদেৱে মাধৱদেৱৰ যিটো প্ৰতিভা সেই প্ৰতিভাক কিন্তু তেখেতে চিনি পাইছিল আনকি আপোনাৰ ধৰক যেতিয়া বৃন্দাবনী বস্ত্ৰখন কৰে বৃন্দাবনী বস্ত্ৰখন কৰোঁতে এনেকুৱা আছিল যে বৃন্দাবনী বস্ত্ৰখনৰ যিটো এটা মেনেজমেণ্ট সেই মেনেজমেণ্টত শংকৰদেৱে কৈছে যে মই দীঘল কৰিব পাৰোঁ মই কিন্তু অলপ ছুটি কৰিব নোৱাৰোঁ কিন্তু মাধৱদেৱ তুমি দীঘলো কৰিব পাৰা ছুটিও কৰিব পাৰা দেখোন আপোনাৰ গতিকে তোমাৰ প্ৰতিভা ইয়াত আছে এনেধৰণৰ কথাবিলাক হয়তো ঠিক খুব এটা আমোদজনক কথা বুলি মই ভাবোঁ আৰু সেই সময়ৰ কথা যিটো আপোনাৰ আজি 15th century 16th century সেই সময়ত কেনেকুৱা আছিল গতিকে তেওঁলোকে কিন্তু যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে যথেষ্ট সংগ্ৰামৰ মাজেৰে তেওঁলোকে আগবাঢ়ি গৈছে আৰু সেই সংগ্ৰামৰ মাজেৰে যোৱাৰ কাৰণে তেওঁলোকে জীৱনক কিন্তু সঠিক ৰূপত অনুভৱ কৰিছে আৰু সেইমতে তেওঁলোকে গুৰুষা কৰিবৰ কাৰণে গণকুচিৰ পৰা পাটবাউসীলৈ যিটো পথ মই নিজে গৈছোঁ বা দেখিছোঁ যে সেই পথটোত সেইখিনি সময়ত এই 1500 শতিকাত তাত যিটো দুৰ্গম পথ আছিল সেইখিনি সময়ত পানী ভাঙি ভাঙি গৈ গুৰুষা কৰাটো ইমান সহজ কথা নাছিল কিন্তু মানুহৰ মানে শংকৰদেৱৰ প্ৰতি বা গুৰুজনাৰ প্ৰতি তেখেতৰ ইমান শ্ৰদ্ধা আছিল
এই গুৰু সেৱা কৰাৰ যিটো তেওঁৰ মানসিকতা সেইটো কিন্তু আমি সদায় মানে স্বীকাৰ কৰিব লাগিব, যিটো আজিকালিৰ দিনত হয়তো আমি তেনেধৰণৰ কোনো হেৰি দেখা নাপাওঁ। সেইকাৰণে মাধৱদেৱৰ কথা ক'লে বা শংকৰদেৱৰ কথা ক'লে মই এটা কথা সদায় অনুভৱ কৰোঁ যে আমি যেতিয়াই কথা পাতোঁ তেতিয়া মই অনুভৱ কৰোঁ যে আমি মাধৱদেৱৰ চৰ্চা কৰিছোঁ, শংকৰদেৱৰ চৰ্চা কৰোঁ, কিন্তু তেওঁলোকৰ যিখিনি গুণ সেই গুণখিনিক আমি আচলতে আমি আমাৰ ব্যৱহাৰিক জীৱনত কেনেধৰণে প্ৰতিফলিত কৰিব পাৰিছোঁ সেইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি মই বিবেচনা কৰোঁ। হয় হয়, আয়ত্ব কৰাটোও ডাঙৰ কথা বাৰু। হয়, প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ, আজি আমাৰ আলোচনাৰ উদ্দেশ্য মহাপুৰুষ মাধৱদেৱৰ বিষয়ে জনা আৰু মহাপুৰুষ শংকৰদেৱৰ বিষয়ে জনাৰ উপৰিও তেওঁলোকে যিখন অসমীয়া সমাজ গঢ়ি থৈ গ'ল সেই সমাজখনত আমি আছোনে, তেওঁলোকে যিখিনি কথা আমাক শিকাই থৈ গ'ল আমি সেই কথাখিনি অনুধাৱন কৰি সেই কথাখিনি তেওঁলোকৰ খোজত আমি খোজ মিলাব পাৰিছোনে, এই কথাখিনিও কিন্তু আজিৰ যুগত উপলব্ধি কৰাৰ সময় আহি পৰিছে। সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি এই আলোচনাত বহিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱ দুইজনাই আছিলে শংকৰী যুগৰ সূচনা কৰা দুজন মহান কবি। শংকৰদেৱ আছিলে মাধৱদেৱৰ গুৰু। এতিয়া এই দুয়োজনৰে কবিতাৰ বিষয়বস্তু একে আছিলনে বা দুয়োজনৰে কবিতাৰ উদ্দেশ্য একে আছিলনে, এই বিষয়ে মাধৱদেৱক এজন কবি হিচাপে আমি কিমান জানো সেই বিষয়ে আলোকপাত কৰিবলৈ মই অনুৰোধ জনাম আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ নমিতা ডেকা বাইদেউ। প্ৰথমতে মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ চৰণত মোৰ ভক্তি নিবেদন কৰিছোঁ। অসমীয়া কাব্য সাহিত্যৰ যিটো ইতিহাস, সেই অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত আটাইতকৈ উজ্জ্বল আৰু বৈশিষ্ট্যপূৰ্ণ সময়খিনিয়ে হৈছে শংকৰী যুগ। হেম সৰস্বতী, প্ৰাক শংকৰী যুগৰ হেম সৰস্বতী আমি প্ৰথম কবি বুলি আমি কওঁ যদিও শংকৰদেৱৰ বা মাধৱদেৱৰ কাব্যিক প্ৰতিভাই অসমীয়া কাব্য সাহিত্যক এটা বিশেষ দিশ দিলে, এটা বিশেষ মাত্ৰা প্ৰদান কৰিলে। আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ এই গীত কবিতা এইবোৰৰ মাজেদিয়ে অসমীয়া কাব্য সাহিত্যৰ ইতিহাসে এটা নতুন ৰূপ ধাৰণ কৰিলে। আৰু তাৰ গুৰিতেই হৈছে তেওঁলোকে যদিও ভক্তি ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁলোকে কাব্য ৰচনা কৰিছিল, গীত ৰচনা কৰিছিল, তথাপিও তাৰ মাজত তেওঁলোকৰ কবিত্ব শক্তি বা কবি প্ৰতিভাত হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু এইফালৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ তেওঁলোকৰ এই বিশেষ কবিত্ব শক্তিয়ে অসমীয়া কাব্য সাহিত্য, অসমীয়া কবিতাৰ জগতত অতি উচ্চ মাত্ৰাত বা উচ্চ আসনত প্ৰতিষ্ঠিত কৰি গ'ল। ইতিমধ্যে কোৱা হ'ল যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন, মণিকাঞ্চন সংযোগ বুলি আমি যিটো কৈছোঁ বেজবৰুৱাৰ ভাষাৰে, সেই সংযোগ অতি নাটকীয়। বৈনাই ৰামদাসৰ লগত বা ৰামদাসৰ যোগেদি মহাপুৰুষ শংকৰদেৱৰ মুখামুখি হ'ল মহাপুৰুষ মাধৱদেৱ। দুয়ো ধৰ্মীয় সম্পৰ্কৰ বাকযুদ্ধত লিপ্ত হ'ল আৰু সেই বাকযুদ্ধত মাধৱদেৱ শংকৰদেৱৰ সন্মুখত পৰাজিত হ'ল। তেওঁ শংকৰদেৱৰ এই যুক্তিক স্বীকাৰ কৰি ল'লে। ইতিমধ্যে আমি এই কথা আলোচনা কৰিলোঁ, আমাৰ ইয়াত আলোচিত হ'ল। মহাপুৰুষ মাধৱদেৱে এই যে শংকৰদেৱক লগ পালে, শংকৰদেৱৰ পৰা যে তেওঁ শিক্ষা লাভ কৰিলে, তাৰ যোগেদি মহাপুৰুষ শংকৰদেৱৰ প্ৰতি তেওঁৰ অন্তৰত যিটো ভক্তি সৃষ্টি হ'ল, সেই ভক্তিৰ যোগেদিয়ে তেওঁ মহাপুৰুষ শংকৰদেৱক তেওঁৰ প্ৰতিমাৰ যোগেদি প্ৰতিষ্ঠা কৰিছে। তেওঁ ক'ব খুজিছে এই গুৰু প্ৰতিমাৰ যোগেদি যে মহাপুৰুষ শংকৰদেৱ অনন্য, অসাধাৰণ। মহাপুৰুষ মাধৱদেৱো অসাধাৰণ ব্যক্তিত্বৰে পৰিপূৰ্ণ এজন ব্যক্তি আছিলে। আৰু মহাপুৰুষ মাধৱদেৱৰ এই অসাধাৰণত্বই তেওঁক
পুৰুষৰ পৰা মহাপুৰুষত পৰিণত কৰিছে। মহাপুৰুষ মাধৱদেৱে তেওঁ শংকৰদেৱৰ আদেশতে জন্ম ৰহস্য, বৰগীত, ৰাজকীয় কাব্য ৰচনা কৰিছে। মহাপুৰুষ মাধৱদেৱৰ এই যি ৰচনা, এই সকলোবিলাকতেই কিন্তু আমি মহাপুৰুষ শংকৰদেৱৰ পৰা তেওঁ লাভ কৰা শিক্ষা আৰু দীক্ষা আৰু বৈষ্ণৱ ধৰ্মৰ যিটো তাৎপৰ্য সেয়া প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাওঁ। মহাপুৰুষ মাধৱদেৱে তেৰাৰ গুৰু ভতিমাত শংকৰদেৱক অতি উচ্চ আসনত প্ৰতিষ্ঠা কৰিলে আৰু ভগৱান সেৱাৰ উৎকৃষ্ট স্তৰ হিচাপে ভক্তি আন্দোলন কৰা মাধৱদেৱে গুৰু ভতিমা ৰচনা কৰি মহাপুৰুষ শংকৰদেৱক সকলোৰে আগত তেওঁ দাঙি ধৰিছে। তেতিয়াহ'লে বাইদেউ শংকৰদেৱৰ যি কবিতা আৰু মাধৱদেৱৰ কবিতাৰ বিষয়বস্তু পৃথক আছিল তাৰমানে? পৃথক, মূল বস্তু একেটাই, ভক্তি। হয়, মূল বস্তু একেটাই, ভক্তি। মূল চৰিত্ৰ হৈছে কৃষ্ণ। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যত বৰগীত হওক বা নাটকত হওক শ্ৰীকৃষ্ণৰ আমি যুৱা ৰূপটোহে আমি দেখিবলৈ পাওঁ, যুৱক ৰূপটো। আৰু আনহাতে মাধৱদেৱৰ নাটকেই হওক বৰগীতেই হওক সকলোতে আমি শ্ৰীকৃষ্ণৰ সেই শিশু ৰূপটোহে দেখিবলৈ পাওঁ। ডক্টৰ পাঠক ডাঙৰীয়াই কৈ গৈছে যে অসমীয়া সাহিত্যত প্ৰথম শিশু সাহিত্যিক হিচাপে আমি মাধৱদেৱকে ক'ব লাগিব, মাধৱদেৱকে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আৰু ঠিক তেনেধৰণে একমাত্ৰ ৰাজকীয় কাব্যতহে কিন্তু মহাপুৰুষ মাধৱদেৱে শ্ৰীকৃষ্ণৰ যুৱকালটো তাত প্ৰতিষ্ঠা কৰিছে। বাকী সকলোতে তেওঁ মহাপুৰুষ জনাই শ্ৰীকৃষ্ণৰ বাৎসল্য কালটো বা বাৎসল্য প্ৰেম বা দাস্যভাৱ এই সকলোবিলাক তাৰ মাজত তেওঁ দাঙি ধৰিছে। শংকৰদেৱৰ ক্ষেত্ৰত সেইটো আমি দেখিবলৈ নাপাওঁ। দাস্যভাৱ বা বাৎসল্য প্ৰেমটো মাধৱদেৱৰ ৰচনাতহে আছে। এইখিনি তেওঁলোকৰ মূল বিষয় ভক্তি হ'লেও এই ক্ষেত্ৰত দুয়োৰে মাজত আমি পাৰ্থক্য। আপোনাক অশেষ ধন্যবাদ বাইদেউ। আমি খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত প্ৰিয় শ্ৰোতা দৰ্শক আমি আকৌ এই আলোচনাৰ মাজলৈ আগবাঢ়ি যাম। আচলতে এৰিবৰ মনেই যোৱা নাই, ইমান সাৱলীল বিশ্লেষণৰ মাজত আমি আজি সোমাই পৰিছোঁ। আমি খন্তেক বিৰতি লৈ লওঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ।
ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ আকৌ স্বাগতম জনাইছোঁ প্ৰিয় শ্ৰোতা দৰ্শক আমি কথা পাতি আছিলোঁ কবি মাধৱদেৱৰ বিষয়ে আমাক আলোচনাত অংশগ্ৰহণ কৰিছিলে ডক্টৰ নমিতা ডেকা বাইদেৱে বাইদেউ আপুনি আমাক এতিয়া অকণমান নামঘোষাৰ বিষয়ে ক'লে আমাৰ দৰ্শকবৃন্দ কৃতাৰ্থ হ'ব নামঘোষাৰ বিষয়ে কোৱাৰ আগতে মই দুলাইনমান গুৰু ভটিমাৰ বিষয়ে ক'ব খুজিছোঁ মাধৱদেৱে যি গুৰু ভটিমা ৰচনা কৰিলে যে গীত পবিত্ৰ গুণ শংকৰদেৱৰ কীৰ্তি গৈও বহুদূৰ ইয়াৰ মাজেদি মাধৱদেৱৰ যিটো পবিত্ৰ গুণ সেই পবিত্ৰ গুণহে কিন্তু প্ৰকাশ পাইছে তেওঁ মহাপুৰুষজনাই শংকৰদেৱক প্ৰতিষ্ঠা কৰিব বিচাৰিছে গুৰু ভটিমাৰে আৰু আনহাতে সেই গুৰু ভটিমাৰ মাজতেই মাধৱদেৱৰ পবিত্ৰ শক্তি জিলিকি উঠিছে শংকৰদেৱৰ প্ৰতি মাধৱদেৱৰ ভক্তি নিবেদনৰ যিটো তেওঁৰ যিটো ভাৱ ভাষা এই সকলোবিলাকৰ মাজেদিয়ে তেওঁ শংকৰদেৱক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে যে তেওঁ কৈছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাং তোহাৰি চৰণক ৰেণু শতপতি বাৰেক পৰহু প্ৰণাম ইমান সুন্দৰকৈ তেওঁ এই কথাখিনি কৈছে যা কেৰি নাহিকে উপাং বুলি কৈছে আকৌ শংকৰদেৱৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য তেওঁ অলংকাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে সাহিত্যত অলংকাৰ এটা অপৰিহাৰ্য বস্তু মহাপুৰুষ মাধৱদেৱেও শংকৰদেৱৰ এই সৌন্দৰ্য বৰ্ণনা কৰোঁতে তেওঁ ইমান সুন্দৰকৈ তাত অলংকাৰ প্ৰয়োগ কৰিছে তাত কৈছে তেওঁ যে দৰহিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকলো সভাসহ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ যে শংকৰদেৱক সেই দৰ্শনৰ জৰিয়তে যে পাপ বিনাশ হয় সেই কথাও তেওঁ তাৰ মাজেদি দাঙি ধৰিছে আৰু এনেধৰণেই গুৰু ভটিমা আৰু উদাহৰণ আছে কিন্তু সেইবোৰ ক'বলৈ এতিয়া সময় নহয় যিহেতু মাধৱদেৱ মানে এক বিশাল মহাসাগৰ গতিকে ইমান কম সময়ৰ ভিতৰত মাধৱদেৱক
সকলো কথা সামৰি ল'ব পৰা নাযায় কিন্তু এই মাধৱদেৱৰ গুৰু ভতিমাত তেওঁৰ শংকৰদেৱৰ প্ৰতি ভক্তিৰ ৰস মৌজোলৰ দৰে বৈ আছে বহু সুন্দৰ বিশ্লেষণ বাইদেউ মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা নামঘোষা গুৰুৰ যি তেওঁ শিক্ষা পাইছিল শাস্ত্ৰৰ যি সিদ্ধান্ত তেওঁ লাভ কৰিছিল শাস্ত্ৰৰ যি সিদ্ধান্তই তেওঁক যি সত্যৰ উপলব্ধি কৰাইছে তাৰ যোগেদিয়ে তেওঁ নামঘোষাখন ৰচনা কৰিছে আৰু তেওঁৰ নামঘোষা ডক্টৰ বাণীকান্ত কাকতিদেৱে মহাপ্ৰস্থানিক গীত বুলি কৈ গৈছে আৰু এই নামঘোষাতেই পুণ্য শংকৰ শ্লোক স্মৃতি মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণৰ ভক্তি মাহাত্ম্য এইকেইটা বস্তু এই তিনিটা ধাৰা তাত প্ৰবাহিত হৈছে বুলি ডক্টৰ কাকতিদেৱে উল্লেখ কৰি গৈছে আৰু আটাইতকৈ উল্লেখনীয় দিশ হৈছে যে নামঘোষাৰ মাজত মাধৱদেৱে ৰহস্যবাদৰ সুৰটো ইয়াত দাঙি ধৰিছে আমি আধুনিক যুগৰ কাব্য আলোচনা কৰিলে আমি পাশ্চাত্যৰ পৰা ৰহস্যবাদ আমাৰ অসমীয়া আধুনিক কবিতাত সোমাই পৰিছে বুলি আমি উল্লেখ কৰোঁ কিন্তু তাৰ পূৰ্বেই আমি যদি বিচাৰ বিশ্লেষণ কৰি চাওঁ মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ জৰিয়তেই ৰহস্যবাদটো অসমীয়া কাব্য সাহিত্যত দাঙি ধৰিছে গতিকে এই ক্ষেত্ৰত মাধৱদেৱ এক অনন্য বুলি মই ক'ব খোজোঁ আৰু এই ৰহস্যবাদৰ সুৰ আৰু তাৰ লগত ভক্তি ধৰ্মৰ যিটো গুৰুগম্ভীৰ কথা এই সকলোৰে মাজতেই মাধৱদেৱে আমাক জনাইছে যে আমি ভক্তিক মাগো ৰসময়ী ভক্তি বুলি কৈছে তেওঁ আমি এই যে আমি নামঘৰত আমি সকলোৱে আমি প্ৰাৰ্থনা কৰোঁ মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমু ৰসময়ী মাগো ভকতি এই ৰসময়ী মাগোহো ভকতি বুলি কৈছে মাধৱদেৱে নামঘোষাত এই কথা কৈছে যে আমাৰ মানুহৰ প্ৰথম ভক্তি থাকে সকাম ভক্তি আমি কিবা এটা বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰোঁ সেৱা অৰ্চনা কৰোঁ কিন্তু এই সকাম ভক্তি কৰোঁতে কৰোঁতে আমাৰ ভক্তি নিষ্কাম ভক্তিত পৰিণত হয় আৰু যেতিয়াই নিষ্কাম ভক্তিত আমাৰ ভক্তি পৰিণত হয় তেতিয়াই আমি ভগৱানৰ পৰম পদ লাভ কৰিবলৈ সমৰ্থ হওঁ এই কথা মাধৱদেৱে নামঘোষাৰ মাজেদি অতি সুন্দৰভাৱে দাঙি ধৰিছে মাধৱদেৱে মই আগতেই ক'লোঁ যে ৰাজকীয় কাব্য তেওঁ ৰচনা কৰিছে ভক্তি ৰত্নাৱলী তেওঁ অনুবাদ কৰিছে মাধৱদেৱে আৰু এই ভক্তি ৰত্নাৱলী বা ৰাজকীয় কাব্য ভক্তি ৰসেৰে চপচপীয়া অতি সুন্দৰভাৱে আমি তাত ভক্তি ৰস পাওঁ আৰু এই ৰাজহুৱা কাব্যত ভক্তি ৰস থকাৰ লগতে আমি তাত শান্ত বীৰ শৃংগাৰ ভয়ানক এই ৰসবিলাক কৰুণ এই ৰসবিলাক আমি তাৰ মাজত দেখিবলৈ পাওঁ অশেষ ধন্যবাদ বাইদেউ আমাৰ এনি ভাৰত 24ৰ প্ৰতিনিধি গৈ উপস্থিত হৈছিলে নাৰায়ণপুৰৰ এজন ব্যক্তি শ্ৰীযুত যোগেন্দ্ৰনাথ দত্ত ডাঙৰীয়াদেৱ তেখেতে মাধৱদেৱৰ ওপৰত বহুতো চিন্তা চৰ্চা কৰি বহুতো পুথি লিখিছে আৰু তেখেতে বিশেষকৈ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীক লৈ যি বিতৰ্কৰ সৃষ্টি হয় আৰু সেই লেটেকু পুখুৰীয়ে যে মাধৱদেৱৰ জন্মস্থান তাত যে কোনো দ্বিমত নাই তেখেতে কিন্তু তেখেতৰ কিতাপত খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছে আমি বিচাৰিম তেখেতৰ কিছু ভাষ্য দৰ্শক শ্ৰোতাক দেখুৱাবৰ বাবে এটা ঐতিহ্যপূৰ্ণ নাম আৰু লেটেকু পুখুৰী ঐতিহ্যপূৰ্ণ লেটেকু পুখুৰী ঐতিহ্যমণ্ডিত লেটেকু পুখুৰী তাত দ্বিমত কাৰো নাই গতিকে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ পাৰত যিখন জন্মস্থান গঢ় ল'লে কীৰ্তনঘৰ মণিকূটগিৰি তাৰপিছত গুৰুগিৰি উজিৰৰ টোল এইবিলাক যিবিলাক বস্তু তাত গঢ় লৈছে সেইবিলাকে যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পাৰিছে গোটেই অনুষ্ঠানটো মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী গোটেই অনুষ্ঠানটোৱে আটক ধুনীয়াকৈ সজাই তোলা হৈছে এতিয়া সুন্দৰ এটা পৰিৱেশ মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীৰ পাৰত গঢ় লৈ উঠিছে তাত ডেইলি মাধৱদেৱৰ গুৰুচৰিত পাঠ হয় ডেইলি ঘোষা পাঠ হয় তাত তেওঁলোকে কাৰ্যক্ৰম বনাই লৈছে এদিন ঘোষা
এদিন গুৰুচৰিত, এদিন মানে হেৰি ভাগৱত পাঠ, এইবিলাকত মই দেখিছোঁ যুৱ প্ৰজন্ম তাত মানে যোগ দিছে, সংযোগ হৈছে। তেওঁলোকে ভাগৱত শুনিবলৈ, তেওঁলোকে গুৰুচৰিত শুনিবলৈ, ঘোষা শুনিবলৈ মন কৰিছে। গতিকে লাহে লাহে যুৱ প্ৰজন্মটো মাধৱদেৱ জন্মস্থানত লেটেকুপুখুৰীৰ প্ৰতি আকৃষ্ট হ'ব বুলি মোৰ বিশ্বাস আছে। নিশ্চয় যুৱ সমাজৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছে। কাৰণ আগতে কেলিগোপাল নাথ, দধিমথন, অৰ্জুন ভঞ্জন, আপোনাৰ খেলোৱা, সেইটো মই পাহৰিছোঁ নামটো। তাৰপিছত এইবিলাক নাট, তেওঁ যিবিলাক নাট ঝুমুৰা, এইবিলাক বৰ্তমান নামঘৰা সত্ৰই এইবিলাক প্ৰদৰ্শন হ'বলৈ লৈছে। সেইবিলাক যুৱচামে দেখিছে যে মাধৱদেৱৰ সৃষ্টিৰাজি তেওঁলোকে উপলব্ধি কৰিছে। আৰু সেইদৰে নামঘোষা বা কলা সংস্কৃতি, নৃত্য, যিবিলাক সত্ৰীয়া নৃত্য আছে, সেইবিলাক সত্ৰই নামঘৰে সেইবিলাক মানে দেখুৱাইছে। আৰু সেইবিলাক সৃষ্টি ইতিমধ্যে বিৰাজমান হৈছে। মানে মাধৱদেৱৰ জয়ন্তী পাতিলে, মাধৱদেৱৰ তিথি পাতিলে, মাধৱদেৱৰ ওপৰত যিকোনো উৎসৱ পাতিলে মাধৱদেৱৰ ওপৰত কেতিয়াও প্ৰচাৰ নহয়। মাধৱদেৱৰ ওপৰত প্ৰচাৰ হ'বলৈ হ'লে, মাধৱদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হ'লে নিশ্চয় তাত কিছুমান যুক্তিসন্মত গ্ৰন্থ লাগিব, যিবিলাক জীৱনী গ্ৰন্থ, তেওঁ পাণ্ডিত্যৰ ওপৰত গ্ৰন্থ, তেওঁ মানে লিখনিৰ ওপৰত গ্ৰন্থ, তেওঁ যি নামঘোষা ৰত্নাৱলী যিবোৰ শাস্ত্ৰ লিখিছে, যিবোৰ বৰগীত লিখিছে, সেইবিলাকৰ ওপৰত গ্ৰন্থ পিছৰ চামে পঢ়িবলৈ পাব লাগিব। নহ'লে এইটো মুখে মুখে কেতিয়াও মাধৱদেৱৰ ওপৰত প্ৰচাৰ নহয়। আৰু সেইটো প্ৰজন্মইও সেইটো মানে একচেপ্ট নকৰে। গতিকে নতুন প্ৰজন্মই গ্ৰহণ কৰিবলৈ হ'লে নিশ্চয় আদৰ্শমূলক ভাল কিছুমান গ্ৰন্থ প্ৰকাশ হ'ব লাগিব, যিবোৰৰ যোগেদি তেওঁ পাণ্ডিত্য, তেওঁ মানে সাহিত্য, তেওঁ কৰ্মৰাজি, তেওঁ সৃষ্টিৰাজি, সেইবিলাক প্ৰচাৰ হয়। মাধৱ সেয়া আছিলে শ্ৰীযুত যোগেন্দ্ৰনাথ দত্ত ডাঙৰীয়া। মই এক ছেকেণ্ড তেখেতৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, মই এটা শব্দ ক'ব, এটা বাক্য ক'ব খুজিছোঁ, বাক্য বা দুটা শব্দ। আচলতে তেখেতে আপুনি কোৱা ধৰণে, আমি তেখেতৰ কথাটো নুশুনিলোঁ যদিও, তেখেতে কোৱা ধৰণে যে লেটেকুপুখুৰী মাধৱদেৱৰ জন্মস্থান এইটো তেখেতে নিশ্চিত কৰিছে। আচলতে এইটো কথা ক'ব নোৱাৰে যে ঠিক লেটেকুপুখুৰীৰ জন্মস্থান নে তাৰ ওচৰতেই ৰঙাজান বুলি আছে, ৰঙাজান। আচলতে মই আজিও পঢ়িছোঁ কথাটো যে লেটেকুপুখুৰীত তেওঁৰ পৰিয়ালটো আহি পেলাই তাত আছিলহে কিছুদিন, কিন্তু ওচৰা-ওচৰি এমাইল দূৰত্বত আছে। আৰু সেইকাৰণে এতিয়া অসম চৰকাৰে এটা কাম কৰিছে যে এতিয়া লেটেকুপুখুৰী আৰু ৰঙাজান এই দুইটা স্থানে কোনোটোৱেই নিৰ্দিষ্ট নহয় যে এই জেগাখিনিতেই মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল বুলি নিৰ্দিষ্ট কৰিব পৰা নাই। সেইকাৰণে ৰঙাজান আৰু লেটেকুপুখুৰীক লগ লগা আৰু বৃহত্তৰ অঞ্চলটোক মাধৱদেৱ জন্মস্থান উন্নয়ন ক্ষেত্ৰ বুলি এটা হেৰি কৰিছে, আৰু মই তাত নিজে জড়িত হৈ আছোঁ। গতিকে এইটো লেটেকুপুখুৰী বা ৰঙাজান বুলি আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰিম এইডোখৰ স্থানতেই জন্ম, কিন্তু সেই অঞ্চলটোত যে জন্মগ্ৰহণ কৰিছিল সেইটো শুদ্ধ কথা। মই আকৌ আহিব বিচাৰিম ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ ওচৰলৈ। ছাৰ, প্ৰাক শংকৰী যুগত অনুবাদ সাহিত্য আছিলে, আৰু শংকৰী যুগতো আমি অনুবাদ সাহিত্য পাইছোঁ। মাধৱদেৱেও অনুবাদ কৰিছিল। মাধৱদেৱৰ কি অনুবাদ কৰিছিল বা কিয় তেখেতে অনুবাদ কৰিছিল, কেনেকুৱা অনুবাদ কৰিছিল? যেনেকৈ ধৰি লওক ছাৰ, প্ৰাক শংকৰী যুগত অনুবাদ সাহিত্য আছিলে, অনুবাদ কৰিছিলে, কিন্তু তথাপিতো অসমৰ বাতাবৰণৰ লগত মিলাকৈ অনুবাদ কৰিছিলে। এতিয়া আপুনি অকণমান থুলমূলকৈ হ'লেও মাধৱদেৱৰ বিষয়ে, মাধৱদেৱ এজন অনুবাদক হিচাপে অকণমান ক'ব নেকি? অনুবাদৰ যিটো ধাৰণা, সেইটো এটা খুব আধুনিক ধাৰণা, এটা ট্ৰান্সলেশ্যন বুলি যাক কয়। কিন্তু ট্ৰান্সলেশ্যনটো যে কেৱল আধুনিক যুগতেই হৈছে এই কথাটো নহয়, সেইটো আগৰ পৰাই হৈছে আপোনাৰ। এতিয়া মাধৱ কন্দলীওতো ধৰক আপোনাৰ এতিয়া বাল্মীকি ৰামায়ণখন তেওঁ অনুবাদ কৰিছিল, আৰু তাতে সেই সময়ত কিন্তু আমাৰ যিসকল আপোনাৰ ভাষাবিদ বা যিসকল পণ্ডিত, তেওঁলোকে কিন্তু ঠিক অনুবাদ শব্দটো ব্যৱহাৰ নকৰি তেওঁলোকে ৰেণ্ডিশ্যন শব্দটো ব্যৱহাৰ কৰে, ৰেণ্ডাৰিং শব্দটো ব্যৱহাৰ কৰে। মানে তেওঁলোকে গোটেই ভাৱধাৰাটো একে ৰাখি নিজস্ব ষ্টাইলত লিখে, এইটো এটা কিন্তু একচেপ্টেড, আৰু আধুনিক যুগত এইটো কিন্তু একচেপ্টেড হয়। এতিয়া ধৰক আপোনাৰ চেকোস্লোভাকিয়া, চেকোস্লোভাকিয়াৰ কাৰাল কাপাক, মই এটা উদাহৰণস্বৰূপে কৈছোঁ কথাটো,
যে তেখেতে নাটক এখন লিখিছে সেই নাটকখন আমেৰিকানসকলে কিন্তু নিজস্ব ষ্টাইলত কৰিছে গতিকে দ্যাট ইজ একচেপ্টেড আৰু ট্ৰান্সলেশ্যন সম্পৰ্কে যিটো আমাৰ এটা বহল ধাৰণা সেইটো আহিছে গতিকে সেই কথাটো কিন্তু আমি আচৰিত হ'ব লাগে যে আপোনাৰ যে মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱ এখেতসকলে যে কেনেকৈ এই কথাবিলাক আনি পেলাই আপোনাৰ আনি পেলাই নিজস্ব আৰু তেওঁলোকে অনুবাদৰ কথাটো হৈছে কি যে আপুনি চাওক আগৰ যে আপোনাৰ ধৰক বাল্মীকিয়ে লিখিছে সংস্কৃতত ব্যাসদেৱে লিখিছে সংস্কৃতত তো সংস্কৃতত কমন পিপুলে বুজি নাপায় কিন্তু আমাৰ কমন পিপুলে আমাৰ টাৰ্গেট পিপুল গতিকে এই কথাটো আছে গতিকে আমি উইল হেভ টু গেট ডাউন আমি তেওঁলোকৰ স্তৰত আমি আনিব লাগিব গতিকে তেওঁলোকে দে হেড টু মেক এনাফ কম্প্ৰমাইজেছ বহুতখিনি কৰি পেলাই তাত তেওঁলোকে কিন্তু যাতে কমন পিপুলে বুজি পায় ঠিক তেনেকৈ তেওঁলোকে বস্তুখিনি আনিছে আনি পেলাই তেওঁলোকে ধৰক আপোনাৰ প্ৰতিটো কথাই আজি ধৰক আপোনাৰ ৰুক্মিণী হৰণ পাৰিজাত হৰণ এইবিলাক আপোনাৰ সংস্কৃতত আছেই গতিকে তেওঁলোকে এতিয়া মই বুজি পোৱাকৈ আপুনি বুজি পোৱাকৈ বা তেওঁ বুজি পোৱাকৈ কমন পিপুলে বুজি পোৱাকৈ সেইখিনি কেনেকৈ আনিছে তেওঁ এইটোতো ট্ৰান্সলেশ্যন হয় গতিকে ট্ৰান্সলেশ্যনৰ যিটো ধাৰণা এইটো খুব বহল ধাৰণা তেওঁলোকৰ মাজত আছিল আৰু সেইকাৰণে আজি ধৰক আপোনাৰ আজিকালি এইটো বহুতে টেক্সুৱেল ক্ৰিটিচিজিম বা পাঠ সমীক্ষা এই কথাবিলাক আছে ইয়াতে এইবিলাক বহুত মানে বিস্তৃত এটা আলোচনা যে পাঠ সমীক্ষা টেক্সুৱেল ক্ৰিটিচিজিমৰ কথাটো আছে হিষ্টৰিকেল ক্ৰিটিচিজিম আছে এই কথাবিলাক আছে কিন্তু এটা কথা আমি চাব লাগে কি যে তেওঁলোকে আপোনাৰ যিটো কালিদাসৰ যি নাটক সেইটো কমন পিপুলে চাব নোৱাৰে সেই নাটকখন কালিদাসে নাটকটো শকুন্তলা নাটকখনটো কমন পিপুলে চাব নোৱাৰে ৰাজসভাত হৈছিল এইখন কমন পিপুল হেড নো এক্সেছ কমন পিপুল তাত সোমাবই নোৱাৰে কিন্তু দেখিলে আপুনি এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে শংকৰদেৱে হ'ল মধ্যযুগৰ প্ৰথমগৰাকী নাট্যকাৰ যিয়ে ভাৰ্নাকুলাৰত লিখিছে আপোনাৰ আপুনি শংকৰদেৱৰ আগত কোনোবাই নাটক লিখিছে নেকি ভাৰতবৰ্ষৰ কোনোবা এটা সাহিত্যত মোক দেখুৱাই দিয়ক এজনো নাই আপোনাৰ কালিদাসে লিখিছে সেইটো হ'ল এনচিয়েণ্ট পিৰিয়ড কিন্তু আপোনাৰ মধ্যযুগটো আমি কেতিয়াৰ পৰা আৰম্ভ কৰিম মধ্যযুগটো ধৰক আপোনাৰ 8 শতিকাৰ পৰা ক'ব পাৰে বা 1000 শতিকাৰ পৰা ক'ব পাৰে আপুনি যি শতিকাৰ পৰাই কৰক 18 শতিকাৰ আপ টু 18th century ধৰক আপোনাৰ 1000 চনৰ পৰা 1800 খ্ৰীষ্টাব্দলৈকে আপোনাৰ এইখিনি আমি মধ্যযুগ বুলি ধৰোঁ এই মধ্যযুগৰ ভিতৰত আপোনাৰ শংকৰদেৱৰ বাহিৰে তেওঁতকৈ পূৰ্বত ভাৰতবৰ্ষৰ কোনোবা ভাষাত কোনেও লিখা নাই নাটক লিখিছে নেকি মোক দেখুৱাই দিয়ক কোনেও লিখা নাই শংকৰদেৱৰ মানে প্ৰেৰণাতে মাধৱদেৱ ভক্তি ৰত্নাৱলী যে অনুবাদ কৰিছে শংকৰদেৱৰ প্ৰেৰণাতেই কৰিলে আৰু কথা কি শংকৰদেৱৰ পৰা আৰু আজি আপুনি অলপ আগতে মাধৱ কন্দলীৰ কথাটো কৈছে মাধৱ কন্দলী ধৰক প্ৰায় আমাৰ তেওঁ প্ৰায় 200 বছৰৰ ডিফাৰেঞ্চ মাধৱ কন্দলী হ'ল আপোনাৰ এইটো 14th century আৰু শংকৰদেৱ হ'ল আপোনাৰ ধৰক আপোনাৰ 15th century গতিকে প্ৰায় 150 বছৰ তেওঁলোকৰ মাজত ডিফাৰেঞ্চ এটা আছে কিন্তু মাধৱ কন্দলীৰ যিটো আপোনাৰ ধৰক আপোনাৰ ৰামায়ণখনতে কৈছে যে আপোনাৰ পূৰ্ব কবি অপ্ৰমাদী বুলি কৈছে গতিকে শংকৰদেৱে আচলতে মানে হীৰাহে হীৰাক কাটিব পাৰে সেই বস্তুটো এতিয়া আমাৰ অভাৱ হয় শংকৰদেৱে যদি ব্যাসদেৱৰ ভাগৱতখন মানে অনুবাদ নকৰিলেহেঁতেন আমাৰ কমন পিপুলেতো ইমান সহজ নাছিল যে কমন পিপুলে নাজানিলেহেঁতেন গতিকে এই অনুবাদ কথাটো তেনেকুৱা ধৰণে আহিছে যে অনুবাদখিনি যে এটা বিভিন্ন নামেৰে কৰিছে আপোনাৰ যি আপোনাৰ দশম সেইটো কৰিছে বা আপোনাৰ ধৰক অন্য বিভিন্ন নামেৰে আপোনাৰ সেইটো অনুবাদ কৰিছে বহুত কেইখন অনুবাদ কৰিছে ভাগৱত আৰু তাৰ অনুবাদৰ মূল লক্ষ্য আছিল কি যে কমন পিপুল যদি আমি ভক্তি ধৰ্মৰ প্ৰতি আপ্লুত কৰিব লাগে তেনেহ'লে উই মাষ্ট স্পীক ইন দেয়াৰ অ'ন লেংগুৱেজ সেইটোৱে হ'ব লাগে সেইটোৱে ফিলচফি সেই কথাটো গতিকে সেই কথাটো কিন্তু শংকৰদেৱে বুজিছিল আৰু মই ভাবোঁ ট্ৰেন্সলেশ্যনৰ মূল ফিলচফি হ'ল সেইটোৱে যিটো শংকৰদেৱে কৰিছিল ধন্যবাদ ছাৰ আমি আচলতে আৰু বহু কথাই আমাৰ আলোচনাৰ বিষয়ত সন্নিৱিষ্ট কৰিছিলোঁ কিন্তু সময়ৰ অভাৱত আমি আগবাঢ়িব নোৱাৰিম যি কি নহওক বৰগীত থাকি গ'ল আমি ঝুমুৰাৰ বিষয়েও আমি আলোচনা কৰিম আশা ৰাখিছোঁ ভৱিষ্যতে আমি মাধৱদেৱৰ বিষয়ে আৰু বহু কথা আলোচনা কৰিম গতিকে এই শংকৰদেৱৰ প্ৰধান শিষ্য শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰী একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হোতা হেজাৰী ঘোষাৰ যিজন ৰচক সেইজনে হ'ল মহাপুৰুষ মাধৱদেৱ এই মহান পুৰুষৰ শ্ৰীচৰণত জনাইছোঁ আমাৰ শতকোটি প্ৰণিপাত আজি এনিভাৰত 24 মজিয়ালৈ আহি ইমান সুন্দৰ এটি আলোচনা আগবঢ়োৱাৰ বাবে মই আটাইকেইজন
অতিথিকে জনাইছোঁ মোৰ আন্তৰিক ধন্যবাদ। নিশ্চয় বাইদেউ বৰগীতৰ কথা কৰা নহ'ল। মাধৱদেৱে নকুৰি বৰগীত ৰচনা কৰিছিলে আৰু মাধৱদেৱে ৰচনা কৰা আলময়ে কি কহব দুখ সেই বাইদেউ অকণমান গুণগুণাই মই গাবলৈ নাজানো আৰু বৰগীত গোৱাটো ইমান সহজ নহয়। তাৰ তাল মান লয়। মহাপুৰুষ মাধৱদেৱ নিজে এজন সংগীতজ্ঞ গীতিকাৰ সুৰকাৰ আছিলে। তেওঁ ইমান সুন্দৰকৈ উপমা অলংকাৰেৰে ৰূপক ধৰ্মিতাৰে তেওঁ বৰগীত ৰচনা কৰি গৈছে। সেয়া অনন্য বুলি আমি ক'ব লাগিব। আৰু মহাপুৰুষ মাধৱদেৱৰ এই আলময়ে কি কহব দুখ এই সুৰটো এনেকুৱা আছিলে আলময়ে কি কহব দুখ পৰাণনি কৰে দেখিয়া চন্দমুখ। এই বৰগীতটোৱে হৈছে অসমীয়া কাব্য সাহিত্যৰ প্ৰথম শোক কবিতা, আমি সেই বুলি ক'ব পাৰোঁ। গতিকে মই অলপ আগতেই ক'লোঁ ৰহস্যবাদী ভাৱধাৰা সৃষ্টিত মহাপুৰুষ মাধৱদেৱ প্ৰথম অসমীয়া কাব্য সাহিত্য আৰু শোক কবিতা ৰচনা কৰাৰ ক্ষেত্ৰতো মহাপুৰুষ মাধৱদেৱ প্ৰথমগৰাকী কবি বুলি আমি ক'ব পাৰোঁ। অসমীয়া কাব্য সাহিত্যত মহাপুৰুষ শংকৰদেৱ হৈছে শ্ৰেষ্ঠ কবি আৰু তাৰ পিছতেই শংকৰদেৱৰ পিছতেই অসমীয়া কাব্য সাহিত্যত শ্ৰেষ্ঠ কবিগৰাকী হৈছে মহাপুৰুষ মাধৱদেৱ। আৰু মহাপুৰুষ মাধৱদেৱক আমি ধৰ্ম প্ৰচাৰক হিচাপে আমি জানো, কিন্তু সেই ধৰ্ম প্ৰচাৰক মাধৱদেৱৰ হৃদয়খন যে পবিত্ৰ শক্তি আৰু সৌন্দৰ্যৰে পৰিপূৰ্ণ আছিল সেই কথাটো আমি খুবেই কম বিচাৰ কৰোঁ। কিন্তু মহাপুৰুষ মাধৱদেৱ এজন শ্ৰেষ্ঠ কবি হিচাপে মই প্ৰতিপন্ন কৰিব খোজোঁ। বৰগীতে আমাক তাকেই সকীয়াই দিয়ে। তেওঁৰ আন ৰচনাবিলাকে ভটিমাবিলাকে নামঘোষাই আমাক সেই কথা প্ৰতিপন্ন কৰিছে। গতিকে মহাপুৰুষ মাধৱদেৱক মই শ্ৰেষ্ঠ কবি হিচাপে ক'ব খোজোঁ আজিৰ এই আলোচনাত। মই এই চেনেলটোৰ যোগে মই আজি সমগ্ৰ অসমবাসী তথা চৰকাৰলৈ এটা বিনম্ৰভাৱে নিবেদন কৰিব খুজিছোঁ। আমি যে মহাপুৰুষ মাধৱদেৱ সম্পৰ্কে আলোচনা কৰি আছোঁ, বিভিন্ন ঠাইত হৈছে আলোচনা হৈছে, কিন্তু মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তীভাগ উলহ মালহেৰে আমি পালন কৰা নাই। কিন্তু সেই উলহ মালহেৰে আমি অসমীয়া মানুহ মাতৃ বা চৰকাৰী পক্ষই হওক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তীভাগ খুব ধুমধামেৰে উদযাপন কৰিব লাগে। কিন্তু মই এটা কথা কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কিন্তু প্ৰতি বছৰে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱটো আমি অসমৰ বিভিন্ন জিলাত আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু মই বাকী সকলোকে মই অনুৰোধ জনাইছোঁ। মাধৱদেৱে তেওঁৰ বৰগীতত এই শ্ৰীকৃষ্ণৰ বাঁহী আৰু বংশীধ্বনিক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বাঁহী আৰু এই বংশীধ্বনিৰ সুৰ সম্বলিত যিটো বংশীধ্বনিৰ গুঢ়াৰ্থ সেইটো মাধৱদেৱেহে প্ৰকাশ কৰিছে। ধন্যবাদ বাইদেউ, ধন্যবাদ জনালোঁ ডক্টৰ পাঠক ছাৰ আৰু শ্ৰীযুত কুশল ঠাকুৰীয়াদেৱক। আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ লগত উপস্থিত থাকি আমাৰ অনুষ্ঠান চাই আমাক অনুপ্ৰাণিত কৰা আমাৰ দৰ্শকবৃন্দ। চাই থাকিব এনি ভাৰত 24। সকলোলৈকে নমস্কাৰ জনাই মই ৰিণু বৰঠাকুৰে বিদায় লৈছোঁ। শুভৰাত্ৰি।